অসমবাসী সংখ্যালঘুৰ তৰফৰ পৰা গোটেই অসমবাসী আমি কিছুমান ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰিছোঁ যেহেতু ইলেকশ্যনৰ বতৰ। পোনপ্ৰথমে ক'বলৈ বিচাৰিছোঁ যে চাওক, এই ইলেকশ্যনটো হৈছে আপোনালোকৰ মৌলিক অধিকাৰ। এই ইলেকশ্যনত হৈছে মানুহৰ যিকোনো প্ৰকাৰৰ এটা পাৱাৰ অধিকাৰ থাকে, এইটো হ'ল সৰ্ববৃহৎ অধিকাৰ। যি পাৱাৰত কোনো হস্তক্ষেপ কৰিব নোৱাৰে, মানুহক আপোনাৰ প্ৰেছাৰ কৰিব নোৱাৰে, কোনো ধৰণৰ আপোনাক বাধা সৃষ্টি কৰিব নোৱাৰে। আপুনি যি মৰ্জি এইটো কৰিব পাৰে। এই অধিকাৰটো সঠিক জেগাত প্ৰয়োগ হ'ব লাগে আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰি ভোট গ্ৰহণ কৰিব লাগে বুলি আমি ৰাইজক আহ্বান জনাওঁ। কথাটো হৈছে গোটেই অসম, মই এজন অসম গণ পৰিষদৰ ভাষিক সংখ্যালঘুৰ সভাপতি, লগতে NDA মিত্ৰজোঁটৰ এই 2026ৰ এটা ষ্টাৰ কেম্পেইনাৰ। মই গোটেই অসম ফুৰিলোঁ, নাওবৈচা, ৰঙানদী, লখিমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, বোকাঘাট, নগাঁও, গোটেই অসম ফুৰাৰ পিছত মই নলেজ পালোঁ যে অলৰেডি ভাৰতীয় জনতা পাৰ্টি আৰু NDA মিত্ৰজোঁট চৰকাৰ জিকিলে। অলৰেডি আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট চৰকাৰে অসমত যিটো উন্নতি কৰিছে, সেই উন্নতি কোনো এইটো আনবিলিভেবল। ইমান ধুনীয়া এখন চৰকাৰ সমন্বয় ৰক্ষা কৰি, ভাতৃত্ববোধ ৰক্ষা কৰি, গোটেই হিন্দু, মুছলিম, খ্ৰীষ্টান, বিহাৰী, বঙালী, মাৰোৱাৰী চব জনজাতি জনগোষ্ঠী লৈ ইমান এটা ধুনীয়া চৰকাৰ চলাই আছে আৰু বিভিন্ন ধৰণৰ উন্নতিমান কাম কৰিছে। এই উন্নতি কামৰ যিটো ৰেল লাইনৰ যি ৰাস্তা, এই ৰাস্তাখন যাতে আমি কণ্টিনিউ লৈ যাব পাৰোঁ, সেইকাৰণে আমি ৰাজ্যবাসীক আৰু আমাৰ অসমবাসী, আমাৰ ভাই ভণ্টি, দাদা, খুৰা খুৰী সকলো অসমবাসী সংখ্যালঘুৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, আপোনালোকে NDAৰ প্ৰতিজন প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰক আৰু লগতে এই অসমখনক ভাৰতবৰ্ষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ এখন ৰাজ্য হিচাপত পৰিণত কৰাৰ কাৰণে আপুনি যোগদান কৰক। কাৰণ চাওক, ৰাইজেই ৰজা, ৰাইজৰ ওপৰত পৃথিৱীতে কোনো নহয়। ৰাইজে যি সিদ্ধান্ত ল'ব এইটোৱে মানি ল'ব লাগিব। কাৰণ ৰাইজে কোনোবা মানুহ MLA, MP, মিনিষ্টাৰো বনাব পাৰে, কোনোবা ভিখাৰীও বনাব পাৰে। ৰাইজৰ ওপৰত পৃথিৱী কোনো নাই। সেই ৰাইজৰ ভগৱানে আল্লাহে যি আশীৰ্বাদখন আপোনালোকক দিছে, যি পাৱাৰখন দিছে, এই বুঢ়া আঙুলি যিখন পাৱাৰ দিছে, সেই পাৱাৰখন যাতে 2026ত 9 তাৰিখত ৰাতিপুৱা আপোনালোকে সোনকালে গৈ NDA মিত্ৰজোঁটৰ যিমান প্ৰাৰ্থী আছে সকলোকে ভোটটো দি জয়যুক্ত কৰে আৰু তাৰ কাৰণে আমাৰ আহ্বান জনাওঁ। যিহেতু মই অসম ভাষিক সংখ্যালঘুৰ ৰাজ্যিক সভাপতি হিচাপে গোটেই অসমত আমি ফুৰিলোঁ, আজি 1.5 মাহ হ'ল ফুৰি আছিলোঁ। এই যোৱাকালি মই বিলাসীপাৰাত আহি পাইছোঁ। গোটেই সমষ্টি ফুৰিলোঁ, গোটেই উৎফুল্লিত মানুহ। যিমান গভৰ্ণমেণ্টে আঁচনি, যিমান অনুষ্ঠান যিবিলাক দিছে, এইবিলাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গভৰ্ণমেণ্টে যেতিয়া আপুনি কিবা দিয়ে, আপোনাৰতো কৰ্তব্য আছে গভৰ্ণমেণ্টক কিবা দিবৰ কাৰণে, আপোনাৰতো কিবা কৰ্তব্য আছে গভৰ্ণমেণ্টে দিয়াৰ কাৰণে। এই বস্তুটো আপোনালোকে লক্ষ্য ৰাখি লাগিব। কাৰণ আপুনি যেতিয়া এজন অসমৰ ৰেছপনচিবল চিটিজেন হ'ব, ৰেছপনচিবল নাগৰিক হৈ পেলাই আপুনি আপোনাৰ কৰ্তব্যখন গ্ৰহণ কৰিব, তেতিয়া আপোনালোকে সঠিক সিদ্ধান্ত গ্ৰহণ কৰি সঠিক জেগাত ভোটটো দিলে আমাৰ জয় নিশ্চিত হ'ব। কাৰণ উইদাউট ৰাইজৰ আশীৰ্বাদ ছাড়া কোনো MP, MLA, কোনো পাৰ্টি ডাঙৰ হ'ব মানে। ৰাইজেই ৰজা, সেই আশীৰ্বাদ, এই ভগৱানৰ মানুহবিলাকক আমি অনুৰোধ জনাইছোঁ, আপোনালোকৰ ভোট, আপোনালোকৰ এই মূল্যৱান ভোটখিনি অযথা য'তে ত'তে নকৰি পেলাই, নষ্ট নকৰি পেলাই। কাৰণ চৰকাৰ হেমন্ত বিশ্ব শৰ্মাৰ হ'ব, নৰেন্দ্ৰ মোদী চেণ্ট্ৰেলত আছে, টকা পইচা যি আনিব অসম গভৰ্ণমেণ্টৰ হেমন্ত বিশ্ব শৰ্মা। বেলেগ কোনোবা ঠাইত বেলেগ পাৰ্টিত আমি জইন কৰিলে আমাৰ কোনো কাম আৰু কোনো ধৰণৰ উন্নতি নহ'ব। সেইকাৰণে আমি প্ৰতিটো সমষ্টিত আমি NDAৰ মিত্ৰজোঁটৰ পাৰ্টি, অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ BPFৰ প্ৰাৰ্থী, তিনিটা পাৰ্টীৰ প্ৰাৰ্থীক জয় কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু বিলাসীপাৰাত অসম ভাষিক সংখ্যালঘুৰ তৰফৰ পৰা বিলাসীপাৰা বংগবাসী অসমীয়া মানুহ আমি কেইটামান কথা ক'ব বিচাৰিছোঁ। চাওক, মোৰ কাণত আহিছে বহুত কিছুমান মানুহ দুষ্ট চক্ৰে আপোনালোকক কিবাকিবি কৈ আছে যে জীৱেশ ৰায় ডাঙৰীয়া জিকিলে আপোনালোকৰ কিবাকিবি মানুহ বোলে কি হ'ব, এইবিলাক কথা শুনি আছোঁ। চাওক, জীৱেশ ৰায় ডাঙৰীয়া মোৰ বাল্য বন্ধু, মই তাক ভালকৈ চিনি পাওঁ। ল'ৰাজন এটা ছাত্ৰ নেতাৰ পৰা উঠি অহা ল'ৰা, এটা মিডিল ক্লাছ গৰীব ঘৰৰ ল'ৰা। এই ল'ৰাজনক আমি অসম গণ পৰিষদৰ এজন প্ৰাৰ্থী হিচাপত পৰিচিত কৰিছোঁ। আমি কৰা নাই, হেমন্ত বিশ্ব শৰ্মা কৰিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৰিছে, দিলীপ শইকীয়া কৰিছে, অতুল বৰা, কেশৱ মহন্ত কৰিছে আৰু ৰাইজে বিচাৰিছে বুলি তেওঁ টিকেটটো দিছে। কাৰণ এই বিলাসীপাৰা এটা যুৱ প্ৰজন্মৰ ল'ৰা আপোনালোকে বহুত বছৰ পিছত পাইছে। যি যুৱ প্ৰজন্মৰ ল'ৰা আজি জেনজিত জামানা হয়, এই জেনজিত জামানাত আজি অসমত বিভিন্ন সমস্যা আছে, বিলাসীপাৰাত বিভিন্ন সমস্যা আছে। এই সমস্যালৈ মাত মাতিব লাগিব। লগতে এই আমাৰ ইয়াত আমিও চাওঁ, আমাৰ বিলাসীপাৰা লাভলীনা হওক, আমাৰ পৰা কোনো ডাঙৰ খেলুৱৈ হওক, আমাৰ পৰা ৰিয়ান পৰাগ হওক, আমাৰ বিলাসীপাৰা ক্ৰিকেট খেলুৱৈ বাহিৰত যাওক, ফুটবল প্লেয়াৰ বাহিৰত যাওক, আমাৰ এটা চুইমিং হওক, আমাৰ পৰা অলিম্পিক হওক বাহিৰত যাওক, আমিও বিচাৰোঁ। কাৰণ মই এজন ক্ৰিকেট প্লেয়াৰ আছিলোঁ, আমাৰ ইয়াত কোনো চ'ৰ্চ নাছিলে, আমি ভাল খেলিব পৰা নাই, বহুত ধৰণৰ কিয় নাই, বহুত দুখ লাগে। চ' এইবিলাক বস্তু বহুত ধৰণৰ কথা আছে, স্পৰ্টছৰ ফালৰ পৰা, ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা, হস্পিটেলিটি, মেডিকেল, স্কুল, কলেজ, ইউনিভাৰ্চিটি, বহুত ধৰণৰ উন্নতি বিলাসীপাৰা কৰিবলগীয়া আছে। আজি ট্ৰাফিক জামৰ নাটনিখন আপোনালোকে চাওক, য'তে ত'তে আমি কৰিব নোৱাৰোঁ।
সেইকাৰণে আমি গোটেই বিৰাছীৰ পৰা বাইজিক আপোনালোকে অনুৰোধ জনাইছোঁ অসম গণ পৰিষদ এখন ধৰ্ম নিৰপেক্ষ দল। এই দলত হিন্দু মুছলমান খ্ৰীষ্টান বিহাৰী বুলি একো নাই, চবেই মৰমত ইয়াত থাকিব পাৰে, মৰমত ইয়াত কাম কৰিব পাৰে। আপোনালোকে NDA মিত্ৰজোঁট অসম গণ পৰিষদৰ প্ৰাৰ্থী জীৱেশ ৰয় ডাঙৰীয়াক আপোনালোকৰ বহুমূল্য বিপুল ভোট দি জয়যুক্ত কৰক আৰু বিলাসীপাৰা ভাতৃত্ব বা সমন্বয় ৰক্ষা কৰি অসম গভৰ্ণমেণ্টক আৰু অসমবাসীক দেখাই দিয়ক যে বিলাসীপাৰাত আমি ধুনীয়াকৈ পিছপল কৰি আমিও এজন বিলাসীপাৰাৰ আমি ৰেছপন্সিবল নাগৰিক বুলি। ধন্যবাদ। জয় অসম। অসম গণ পৰিষদ জিন্দাবাদ। অতুল বৰা জিন্দাবাদ। কেশৱ মহন্ত জিন্দাবাদ। হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। জীৱেশ ৰয় ডাঙৰীয়া জিন্দাবাদ।